তো ৰাইজ যিহেতু আজি গৰু বিহু আৰু এইফালে দীঘলতি পাত লগতে লাও বেঙেনা ধুনীয়াকৈ লৈ লৈছোঁ আৰু বলক এতিয়া গৰুক গা ধোৱা। আৰু এইফালে গৰুকেইটাও লৈ আহিলোঁ ঘৰৰ পৰা আৰু এইফালে দীঘলতি পাত আৰু লাও বেঙেনাৰে গৰুটোও ধুনীয়াকৈ গাটো ধুৱাই ল'লোঁ। তাৰপিছত কি আৰু তাৰপিছত ইহঁতে এটাই আনটো দীঘলতি পাতেৰে মাৰামাৰি কৰি আছে ৰাইজ। তো এইফালে গৰুক গা ধুৱাই উঠি নিজেও গাটো ধুম বুলি নদীত যাব ওলাইছিলোঁ ৰাইজ, কিন্তু আমাৰ গাড়ী এটা পাম নোহোৱা থাকিল ৰাইজ। তাৰপিছত কি আৰু ৰাইজ, তাৰপিছত এতিয়া পাম মাৰি আছে ই। তো এইফালে নদীও পালোঁ আৰু মজ্জাছে গাটো ধুই লওঁ নে কি। মনলে উভতি আহে লৰালি তোৰে মোৰে এটি এটি ধেমালি আছিলো তোৰে মৰমতে। এইফালে গা পা ধোৱাও হৈ গ'ল আৰু এতিয়া ঘৰলৈ আহি আছোঁ আৰু আমি গোটেইকেইটাই মিলি ফালে। আৰু এইফালে আমাৰ SP ছাৰ। আৰু এতিয়া কি আৰু এতিয়া ঘৰলৈ বুলি আহি আছোঁ আৰু অকলে অকলে। আৰু এতিয়া গলত গামোচা লৈ আৰু ধুতি চুটি পিন্ধি পেলাই মন্দিৰলৈ বুলি যাওঁ নতুন বছৰ বুলি। ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।